হাই হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল। পোনপ্ৰথমে আপোনালোকক সকলোকে বহুত ধন্যবাদ জনালোঁ। মোৰ আজি 400 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল। আটাইকেও বহুত ধন্যবাদ জনালোঁ মই। তো এনেকুৱাকৈ মোক ছাপোৰ্ট কৰিছে আপোনালোকে, সেইকাৰণে মই আগুৱাই যাব পাৰোঁ। আপোনালোকৰ ওচৰত বহুত মোৰ বিনম্ৰতা অনুৰোধ জনালোঁ যে মোক ছাবস্ক্ৰাইব কৰি দিয়ে 1K 1000 ছাবস্ক্ৰাইব যাতে মোৰ হৈ যায়। তো গতিকে আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। থাম্বনেইল চাই গমে পাইছে কি হ'ব যায় আছে। অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ ৰাজা, তেখেতৰ ইউটিউব চেনেলটো ইউটিউবাৰ নোহোৱা হৈ গ'ল। তেখেতৰ ভিডিঅ'ছ ইমান ধুনীয়া ভিডিঅ' বনাইছিল। তেখেতৰ ফানি ভিডিঅ' হওক, প্ৰেংক ভিডিঅ' হওক, তেখেতৰ কিছুমান ফানি ভিডিঅ' ভাল লগা আছিল, কিন্তু চেনেলটো ইউটিউবাৰ নোহোৱা হৈ গ'ল। কিয় কাৰণ নোহোৱা হৈ গ'ল আমি ভিডিঅ'টো শেষত ক'ম, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া কেছটো হৈছে কি, মিষ্টাৰ ৰাজাই এতিয়া কিবা এটা মন্তব্য দিছে ফেচবুকত, সেইকাৰণে তেখেতৰ ইউটিউব চেনেল নোহোৱা হৈ গৈছে। আৰু তেখেতৰ নতুন ইউটিউব চেনেল খুলিছে, আৰু সকলোতে ছাবস্ক্ৰাইব কৰি দিয়ে। তো ব্লগছ শুনি লোৱাৰ আগতে মিষ্টাৰ ৰাজাই কি ক'লে। এটা ডাঙৰ অসুবিধাত পৰিছোঁ। এতিয়া কেৱল আপোনালোকে হেল্প কৰিব পাৰিব। আমাৰ যিটো চেনেল আছিলে ইউটিউবত মিষ্টাৰ ৰাজা, সেই চেনেলটো কিছু যান্ত্ৰিক বিজুতিৰ কাৰণে ইউটিউবৰ পৰা বৰ্তমান নোহোৱা হৈ গৈছে। আপুনি যদি চাৰ্চ কৰে ইউটিউবত এই চেনেলটো আৰু দেখা নাপায়। প্ৰায় 9,17,000 মান ছাবস্ক্ৰাইবাৰ আমি সেইটো চেনেলত কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ সেই চেনেলটোৱে বৰ্তমান ইউটিউবৰ পৰা নোহোৱা হৈ গ'ল। যথেষ্ট কষ্ট আছিলে, 5-6 বছৰ দিন কষ্ট কৰিছিলোঁ সেই চেনেলটোৰ কাৰণে, কিন্তু একো নাই। এতিয়া আমি এটা নতুন চেনেল খুলিছোঁ, আকৌ মিষ্টাৰ ৰাজা এক্সট্ৰা বুলি। হাৰ নামানো, প্ৰথমৰ পৰা খুলিছোঁ, আকৌ আৰম্ভ কৰিম। আপোনালোক যিহেতু লগত আছে, গতিকে প্লিজ এই নতুন চেনেলটো আপোনালোকে ইউটিউবত চাৰ্চ কৰক মিষ্টাৰ ৰাজা এক্সট্ৰা বুলি, আপোনালোকে দেখাই পাব এনেকুৱা এটা চেনেল। আৰু এই চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু এই ৰিলটো অকণমান শ্বেয়াৰ কৰক, আৰু চেনেলটোও শ্বেয়াৰ কৰক, যাতে আমি আকৌ আমাৰ এই আগৰ নিচিনাকৈ চেনেলটো আনিব পাৰোঁ। তো যথেষ্ট অসুবিধা হৈছে, কাৰণ এটা মেইন চেনেল, এটা চেনেল বনাওঁতে যিমান কষ্ট হয় সেইখিনি বুজি পাওঁ। 5-6 বছৰৰ কষ্ট আছিলে। নাজানো চেনেলটো ঘূৰি আহিব নে নাহে। বৰ্তমান ইউটিউবত আপুনি চাৰ্চ কৰি চালে আৰু মিষ্টাৰ ৰাজা দেখিবলৈ নাপায়, সম্পূৰ্ণৰূপে টোটেলি গাইব। তো প্লিজ আমাৰ নতুন চেনেল মিষ্টাৰ ৰাজা এক্সট্ৰা, অলপ হেল্প কৰক, ছাবস্ক্ৰাইব কৰক। ইউটিউবত যাওক, মিষ্টাৰ ৰাজা এক্সট্ৰা বুলি চাৰ্চ কৰক প্লিজ। এইটো মোৰ ফালৰ পৰা ৰিকুৱেষ্ট আপোনালোকক ভৰিত ধৰিছোঁ, কৰি দিয়ক। তো গম পালে তেখেতৰ এটা চেনেল আছিলে, ইউটিউব চেনেলৰ মোটামুটি নাই বুলিতো 9 লাখ এনেকুৱা ছাবস্ক্ৰাইব থকা, 1 মিলিয়ন হ'লা হয়। আৰু মোটামুটি 1-2 মাহ ভিতৰত 1 মিলিয়ন হৈ গ'লা হয়, কিন্তু চেনেলটো ইউটিউবৰ নোহোৱা হৈ গৈছে। তেখেতৰ নতুন ইউটিউব চেনেল খুলিছে, আৰু তেখেতৰ ইউটিউব চেনেলত বৰ্তমান ছাবস্ক্ৰাইব আপোনালোকে কৰি দিব। আমিতো মইতো কৈছোঁৱেই। আৰু একচুৱেলি তেখেতৰ ভিডিঅ' চাই আমি এইবিলাক শিকিছোঁ, কেনেকুৱা ভিডিঅ' বনাব লাগে, কেনেকুৱা কি কৰিব লাগে, কাক কেনেকৈ কি ক'ব লাগে। আচল কথাটো হৈছে কি, তেখেতৰ ইউটিউব চেনেলটো নোহোৱা কিয় হ'ল, মেইন পইণ্ট সেইটো, নোহোৱা কিয় হ'ল। তেখেতৰ যদি 1 মিলিয়ন আশা ভিডিঅ'টো আছিলে, নোহোৱা কিয় হ'ল? কাৰণ তো ইউটিউবে জানে, মেইন কেছ ইউটিউবে জানে কাৰণটো কি এতিয়া। আৰু বৰ্তমান ইউটিউবত এনেকুৱা পলিচি আহি গৈছে, কিবা এটা সৰু সুৰা বস্তুতে কপিৰাইট লাগি যায়, সৰু সুৰা বস্তুতে ভিডিঅ' ডিলিট হৈ যায়, সৰু সুৰা বস্তুকে ভিডিঅ' আপোনাৰ আগ নাবাঢ়ে। মোৰ ভিডিঅ' কিছুমান আগতে দিছিলোঁ, ডিলিট কৰিছিলোঁ মই, অলপ কিবা এটা মিউজিক দিয়াৰ কাৰণে মোৰ কপিৰাইট লাগি যায়, কিবা এটা মিউজিক দিয়াৰ কাৰণে কিবা এনেকুৱা বহুত কিবাকৈ হৈ যায়। তো একো নক'ম, তেখেতৰ ভিডিঅ'টোত চাই থাকে আপোনালোকে, ময়ো চাওঁ। যদি মোৰ ভিডিঅ' চাই ভাল লাগে, ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু তেখেতৰ যাই কেনে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। তেখেতৰ কাৰণে বহুত কষ্ট কৰি মোটামুটি 3-4 বছৰ নহয়, 5 বছৰ 6 বছৰমান ধৰি তেখেতৰ ভিডিঅ' বনাই কেনে ইউটিউবত গ্ৰ' কৰিছিল, কিন্তু বৰ্তমান তেখেতৰ ইউটিউব চেনেলত নোহোৱা হৈ গ'ল ইউটিউব চেনেলটো একবাৰে। আজি আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগে, তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লাইক এটা কৰি দিব। আৰু মই আপোনালোকক বহুত অনুৰোধ জনাইছোঁ যাতে মোৰ 1K ছাবস্ক্ৰাইব অতি সোনকালে আপোনালোকে কৰি দিয়ে, আৰু যাতে মই এনেকুৱা আপোনালোকৰ ছাপোৰ্ট পাওঁ, আৰু যাতে মই ভাল ভিডিঅ' চেষ্টা কৰিম। ধন্যবাদ, থেংক ইউ ফৰ ৱাচিং।